মই এইখিনিৰ পৰা আহি নাপালো আৰু অমৰ দা একদম ধুনীৰ পৰা আহি পালা ই ৰখি আছে মোৰ কাৰণে আৰু অমৰ দা বহুত যত গাড়ীখন চলোৱা নেকি নাই ফ্ৰী আস্তা হলি 60 ফিয়াস্তা হলি 60 এনে 40 আমাৰ এইখিনি কিমান টাইম লাগে ঘৰটাৰ পৰা আহোঁতে এনে অকমান লাহে আহিলে আধা ঘণ্টা লাগে আধা ঘণ্টা 40 মিনিট আৰু শ্বুটিং আজি কিন্তু 20 মিনিটতে পালো আৰু শ্বুটিং বুলি ক'লে এটা জোচাই বেলেগ হৈ যায় নহয় জানো একেবাৰে দেহ মন মানে কি হৈ যায় ক'ব নোৱাৰিম আৰু আজি আকৌ এটা নতুন শ্বুটিঙৰ ভিডিঅ' দেখুৱাবলৈ মই লৈ যাই আছো আৰু মোৰ লগত আছে অমৰ দা এতিয়া আমি শ্বুটিঙৰ প্লেচলৈ যাই আছো একদম আপোনালোকৰ লাষ্টলৈ চাই থাকক আৰু মই এণ্টিটো কোৱাই নাই হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ মোৰ খবৰ হ'ল আপোনালোকে চাই আছে গুণেশ দা ব্লগ চেনেল I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. And guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray as you fade away, as you fade away. নতুন এখন ছুটি আৰম্ভ কৰি আছো এতিয়া সেইখন হ'ল দুখৰ হ'ব আজি পুৰা দুখ তেজেদি আহিব আৰু বহুত দিন তেজেদি কৰা নাছিলো আৰু নতুনকে আৰ্টিষ্ট আহিছে মানে আগতে খাব পাৰি কৰিছিল এই পেহীয়া পেহী খবৰ কেনে খবৰ ভাল দে ভাল আগতে পেহীয়া খাব পাৰি কৰিছিল মানে হয় আজি আকৌ আমাৰ মাজত আহিছে পেহী আৰু এতিয়া এইখন ঘৰ আমি ছুটি কৰিব যাই আছো না অনা অলপ দুখ লাগছে নেকি মানে আজি অলপ তেজেদি কৰিব যাই আছো আমি মই এতিয়ালৈকে ৰটো পোৱা নাই এয়া এনেই পুৰা দুখত আছে কি হৈছে ও ৰিয়েল ক'লে অভিনয় কৰিলে পাৰবি শুনছা এই পয়াকে এৰি থৈ গেল এই পয়াকে এৰি থৈ গৈছে আচ্ছা খিতেই নাই আজি অ পূজা চাব লাগিছে বেলেগ কি বহুত বেয়া কথা দেই এতিয়া বিক্ৰমৰ পুৰা চৰ আহি আছে বিক্ৰমৰ চৰ আৰম্ভ হ'ব সৰু লৈ আৰু পুৰা তেজেদি হ'ব আৰু এইখন ঘৰত আমি এতিয়া শ্বুটিং কৰিম এইবিলাক ঐ আই ৰোল কেমেৰা একশ্যন অনা কাৰোবাৰ কাৰণে ৱেইট কৰি আছা নেকি খিতেই কাৰণে খিতেকে কাৰ কাৰণে খিতেকে ক'ব নোৱাৰা ক'ব নোৱাৰা ক'ব নোচোৱা পাহাৰে এই ৰ হোৱা নাই এই ভাল জাতৰ তিৰি নহয় সেইকাৰণে মোৰ লিখিয়া তোমাক খালা এই ভাল জাতৰ তিৰি নহয় তই ঘৰৰ পৰা গুচি যা তই মোৰ চলি নিবা তই মোৰ লিখিয়া চলি নিবা আপুনিতো আমাৰ এইটো গুচি গ'ল বোলে ভেন্দি ইয়াকে পৰা লাগি আছে এয়া আমাৰ ঘৰৰ বাৰীৰ খেতি হয় এনেকুৱা কথাবিলাক আচ্ছা জলকীয়া সেইবিলাক চবৰ ঘৰত বেছিভাগ থাকে নহলে গৰুকেইটা বেজাই মহে কৰবে এনেকে কেনেকে আহিছা লাগিল নহয় ঠিকে আছিলে কৰবে এনেকে কেনেকে আহিলি কৰবে মানে মানুহ মাতি আহিছো মই আমাৰ মাইনাৰ কালি বাৰ্থডে পাতিছিল তাৰপিছত মই বড়ুতাকো কবি আৰু পাপাকো লৈ যাবি কালি কালি এখন যাম দে ঐ চোনটো নিবা লাগব কাৰ লগত থৈছে লৈ যাব লাগব তো নিম দে দাদাকো কম দে দাদা এতিয়া নাই ঘৰত মই কৈছো যা
দেচোন দুটামান হাঁহ কাটি আনগে শুকুনা খাই মই কিমান চুবাই থাকো অ' বৌ কেতিয়া আহিছা ঐ দেৰি হ'ল অলপমান কিবা আছে নেকি ঘৰত এই মাইনাৰ বাৰ্থডে পাতিছিলো কালি নেকি তাকে মাতবা আহিছো Action. বাৰ্থডে আছে অ' বৌ হ'ব দে আমি গোটেইকেইটাই যাম Action. এই তোক মাতবা অহা নাই মই বৰমাহঁতকহে মাতবা আহিছো আৰু তই মোৰ ঘৰত যাই কি অমংগল লগত ঠিক নাই ভালে হৈছে তই সেনকা কয় কিয় জানানা এই কুলেখিনি যাব লাগিলি তোৰ কাজ নহয় সেইখান বিয়া নহয় থিয়া তোৰ জন্মদিন নহয় জন্মদিনো জানানা কিয় বেলেগ হৈ যায় ভালকে ক'ব লাগিছিল জন্মদিন নহয় মৃত্যুদিন একবাৰ মাতি দি Action. চালি কুলেখিনি তই একেবাৰে মোৰ লিখিয়াটো খাই দে আকৌ বেয়া চৰিত্ৰকে যা তই মোৰে যা তই মোৰে যা তই মোৰে যা মই চাল দি বেটি আবার জলে খাবা লাগি জন্ম পাইছিলি চালি কুলেখিনি গোটেই খাই দিলি দেখোন ওলাই দিলো আৰু মাসি সিরিয়াস Action. Vamos, ya. Auto pune khare. Ma, Dada. Bravo. Ma, Dada. Bravo. মই সময় তো করে বলে মারে নাহে নহলে মা দেউতা অ আহিবহে এই কাপোৰ লৈ আহিলি লৈ আছো তাই নিজৰ ঘৰ দেখি লৈ আছো লও নিজৰ চলো চাও কিয় কথা নকব বুলিছো তাইক নিজৰ ঘৰ লৈ আছো মই তাই ঘৰ শেষ কৰি দিলা মোৰ লিখিয়া মাথা খালা তাই তোৰ নিকিনা মোৰ ভনি যোৱাই বেমাৰ হৈছিল বেমাৰ মানুহ মৰে সেই বুলি বেলেগ এটা হালি গেছ অকমান কিয় নিদিব প্ৰমাণ তাই টাউন চহৰত ঘূৰি তাই ডেকা দিকে লগত ঘূৰি প্ৰমাণ আছে কিবা প্ৰমাণ আছে আছে কোন প্ৰমাণ আছে কোনে আছে প্ৰমাণ আমাৰ গাঁৱৰ ছোৱালীয়ে কথা নকবি চন্দত কলম কৰিব পাৰে কিন্তু মোৰ ভন্টি গাত কলম নাই আৰু আপুনি এজন বৃদ্ধ ব্যক্তি আপোনাৰ পুত্ৰ হেৰাই গৈছে গম পাইছো আপোনাৰ পুত্ৰ হেৰাই গৈছে গম পাইছো কিন্তু এইজনী এইটো হীৰৰ হেণ্ড মোচা গৈছে নিজৰ আকাশখন গুচি গৈছে নিজৰ স্বামী এজনী নাৰীৰ কাৰণে কি হয় নিশ্চয় আপুনি ভালকৈ জানে কিন্তু আপোনাৰ হীৰৰ সৌন্দৰ্যও জিলিকিছে সেইকাৰণে হয়তো আপুনি গম নাপায় এজন বিধৱাৰ কিমান জ্বালা কিমান যন্ত্ৰণা মোৰ ভন্টিয়ে বাহিৰত যাব নোৱাৰে সকলোৱে তিৰস্কাৰ কৰে বিধৱা যি কুলক্ষণী আছিল একো কুলক্ষণী নহয় মোৰ ভন্টি মোৰ লক্ষ্মী ভন্টি হয় আৰু শুনা এই কৈ লৈ যাব খুজিছিলো বেলেগৰ বিয়া দিব খুজিছিলো কিন্তু এই কি কৈছিল জানে মই নাযাওঁ সেইখন মোৰ স্বামীৰ ঘৰ মোৰ নিজৰ ঘৰ তাত মোৰ মা দেউতা আছে গতিকে মই যদি যাওঁ মোৰ মা দেউতা বহুত অন্যায় কৰা হাবো মা দেউতা সেইকাৰণে নগল গৈছিল কিন্তু আজি একো ঘূৰা নাই মা একো ঘূৰা নাই আমি নাৰী হৈ নাৰীৰ যন্ত্ৰণা অনুভৱ কৰিবলৈ শিকক এগৰাকী বিধৱাৰ যন্ত্ৰণা অনুভৱ কৰিবলৈ শিকক আৰু শুনক এই ছোৱালীটোক নাকৰ বুকুৰ পৰা আঁতৰাই নিবলৈ চেষ্টা নকৰিব আৰু মই আইনৰ সহায় ল'লে আপোনাৰ দুয়োটা জেলত যাব লাগিব জেলত বুজি পাইছা আৰু মই লৈ যাম তাইক হয় মন্ত্ৰী তই যাবি না মোৰ লগত কিয় আরে এটা তো মারতেন হয় বেলেগ কোনবা তুই মারি পেলাব এটা ইহতে
হাত জোৰ কৰিছে এইবাৰ হাত জোৰ কৰিছে চাওঁ আপোনালোক এৰি থৈ নাযায় গতিকে এজন দাদিয়া হিচাপে আপোনালোকৰ এজন পুত্ৰ হিচাপে মই আপোনালোকক কামত ঐ বাবা তোমাৰ ভণ্টিক অত্যাচাৰ কৰাৰ পৰা ইমানখিনি পুৰণি উঠি মোৰ ছোৱালী মৰাৰ কাৰণে মোৰো একেইমান পুৰণি পুৰণি চবৰে আছে কিন্তু এটা মানি লওক আৰু নামানে আপুনি জেলত যাবলৈ বাধ্য কোনটো কৰিব হাতিব হ'ব বাৰু আমি চিন্তা কৰি চাওঁ ডাইৰেক্ট মাইনাছ কৰি দিলে